চিন্তক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। সংখ্যালঘুক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। গাদী ৰক্ষাৰ বাবে মানুহৰ লগত এনেদৰে অন্যায় অবিচাৰ অত্যাচাৰ কৰিব নাপায়। বনাঞ্চলত থকা সকলো লোককে উচ্ছেদ কৰি কেৱল সংখ্যালঘুৰ ওপৰত টাৰ্গেট কৰা হৈছে। এনেদৰে বৃহৎ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল 1 লাখ সংখ্যালঘুক লগত লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্ট কৰি দিয়া হৈছিল যে যিদৰে উচ্ছেদ অভিযান অসমত চলি আছে সেই উচ্ছেদ বন্ধ কৰিব লাগিব। উচ্ছেদিত শ পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। তাৰ সমান্তৰালভাৱে আমছুৰ সভাপতিগৰাকীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তেওঁ উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৬ত নিজৰ গাদী বচাবলৈ এনেদৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰিছে। হিন্দু মুছলমানৰ ৰাজনীতি সৃষ্টি কৰিছে অসমত। সমান্তৰালভাৱে আদানী আম্বানীক মাটি দিবৰ বাবে এইজন মুখ্যমন্ত্ৰীয়ে এনেদৰে হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত সবিশেষ খবৰ জনাই আছো। সংখ্যালঘুক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। গাদী ৰক্ষাৰ বাবে মানুহে এনেদৰে অন্যায় কৰিব নাপায়। বনাঞ্চলত থকা সকলো লোককে উচ্ছেদ নকৰি অকল সংখ্যালঘুক উচ্ছেদ কৰিছে। আদানীক মাটি দিবলৈ হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰিছে এইখন চৰকাৰে। গাদী ৰক্ষাৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে এই চৰকাৰখনে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যত এফালে এনেদৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে চৰকাৰে, আনফালে উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে আমছু। সংখ্যালঘু হাজাৰ হাজাৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্য এতিয়া কঁপাইছে 1 লাখতকৈ অধিক সংখ্যালঘু লোকে আৰু আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে সংখ্যালঘুক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। গাদী ৰক্ষাৰ বাবে মানুহক এনেদৰে অন্যায় কৰিব নাপায়। বনাঞ্চলত থকা সকলো লোককে উচ্ছেদ নকৰি অকল সংখ্যালঘুক কৰিছে। গাদী ৰক্ষাৰ বাবে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। হিন্দু মুছলমানৰ নামত বিভেদ সৃষ্টি কৰিছে এই চৰকাৰখনে। এই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ২৬ৰ বৈতৰণি পাৰ হ'বলৈ বিজেপিৰ চৰকাৰখনে ৰাজ্যত হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে। সংখ্যালঘুৰ ওপৰত শদিয়াৰ পৰা ধুবুৰীলৈ বাছি বাছি টাৰ্গেট কৰা হৈছে বুলি ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। বনাঞ্চলত অকল মিয়া বা মুছলমান লোকেই নাথাকে। বনাঞ্চলত সকলো জাতি জনগোষ্ঠীৰ লোকে বাস কৰি আছে। সেই সকলোকে উচ্ছেদ নকৰি কেৱল বনাঞ্চলত থকা মুছলমান আৰু সংখ্যালঘু লোকক এনেদৰে টাৰ্গেট কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে। সমান্তৰালভাৱে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্তব্য প্ৰকাশ কৰিছে যে এনেদৰে গাদী ৰক্ষাৰ বাবে অত্যাচাৰ অন্যায় কৰাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। অন্যায় অত্যাচাৰ বন্ধ কৰিব লাগে। অন্যায় অত্যাচাৰ কৰিলে এনেদৰে কোনো কাৰণত সহ্য কৰা নহ'ব। অসমত চলি থকা উচ্ছেদ শীঘ্ৰেই বন্ধৰ দাবী জনাইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে। ৰাজ্যত যদিহে উচ্ছেদ বন্ধ নহয়, উচ্ছেদিতক যদিহে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে, তেনেহ'লে ভয়ংকৰ আন্দোলন গঢ়ি তুলিব আমছু আৰু লাখ লাখ সংখ্যালঘু লোকে। বনাঞ্চলত থকা সকলো লোকে উচ্ছেদ নকৰি কেৱল সংখ্যালঘুক উচ্ছেদ কৰিছে। আদানীক মাটি দিবলৈ হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰিছে এই চৰকাৰখনে। গাদী ৰক্ষাৰ বাবে হিন্দু মুছলমান কৰিছে চৰকাৰে। এই বৃহৎ মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰিছে। সংখ্যালঘুক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। গাদী ৰক্ষাৰ বাবে মানুহক এনেদৰে অন্যায় কৰিব নাপায়। বনাঞ্চলত থকা সকলো লোককে উচ্ছেদ নকৰি অকল সংখ্যালঘুক উচ্ছেদ কৰিছে বিজেপিৰ চৰকাৰখনে। এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কেৱল ২৬ৰ বৈতৰণি পাৰ হোৱাৰ বাবেই এই চৰকাৰখনে এনেদৰে হিন্দু মুছলমানৰ মাজত বিদ্বেষ সৃষ্টি কৰিব বিচাৰিছে। ৰাজ্যত হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিছে এই চৰকাৰখনে। এই মুহূৰ্তত ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে
সেই মন্তব্য আমি শুনাম এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছে এতিয়া ৰাজাউল কৰিম চৰকাৰ জাঙুৰ খাই উঠিছে উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে কি মন্তব্য কৰিছে এই মুহূৰ্তত শুনাইছো এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণৰ অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী প্ৰক্ৰিয়া প্ৰাৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া ভয় আছে ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই কাম কৰা নাই গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো প্ৰজাই আচলতে নকৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আজি 7,000 ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে আজি বহু মানুহ আজি ঘৰ নাই মুকলি আকাশৰ তলত আছে আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয় আমাৰ সদায় ভুল মেছেজ দিয়া হয় আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক তাত আমাৰ আপত্তি নাই আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই ফৰেষ্টৰ বিভিন্ন মানুহ উচ্ছেদ কৰি আছে কেৱল বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰবাগানত আজি হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক যাক খিলঞ্জীয়া বুলি কয় তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে গতিকে এইটো কি নীতি তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে সব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক খানমান কৰি হ'লেও বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে এইটো বন্ধ কৰিব লাগে আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে গৰাকাৰণী পৃথিৱীত ভূমি পাব লাগে বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে এইবিলাক বন্ধ হ'ব লাগে আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে আমি এই প্ৰতিবাদ আমি কলিয়াবৰ আৰু নগদ আমি এই মাহতে কৰিম পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ গুলী চালি মানুহৰ ভূমি কাঢ়ি লোৱা মুখৰ ভাত কাঢ়ি লোৱা স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক অধিকাৰ মৌলিক অধিকাৰ সেইখিনি আমি কাঢ়ি ল'বলৈ চেষ্টা কৰিম আজি এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণৰ অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী প্ৰক্ৰিয়া প্ৰাৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া ভয় আছে ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই কাম কৰা নাই গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো প্ৰজাই আচলতে নকৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আজি 7,000 ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে আজি বহু মানুহ আজি ঘৰ নাই মুকলি আকাশৰ তলত আছে আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয় আমাৰ সদায় ভুল মেছেজ দিয়া হয় আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক তাত আমাৰ আপত্তি নাই আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই ফৰেষ্টৰ বিভিন্ন মানুহ উচ্ছেদ কৰি আছে কেৱল বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰবাগানত আজি হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক যাক খিলঞ্জীয়া বুলি কয় তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে গতিকে এইটো কি নীতি তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে সব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক খানমান কৰি হ'লেও বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে এইটো বন্ধ কৰিব লাগে আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে গৰাকাৰণী পৃথিৱীত ভূমি পাব লাগে বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে